নমস্কাৰ মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে এই বিশেষ ইউটিউব ক্লাছটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ক্লাছটোত আমি ডিছকাশ্যন কৰিম তোমালোকৰ ক্লাছ 8 হিন্দী কিতাপৰ ভাৰত হামকো জন সে প্যাৰা হে এই যিটো লেচনটোত থকা কুৱেশ্যন আনচাৰখিনিৰ ওপৰত মই তোমালোকক প্ৰতিটো প্ৰশ্নৰ উত্তৰ অসমীয়াত এক্সপ্লেইন কৰি দিম। গতিকে তোমালোকে যদি 8ত পঢ়ি আছা, যদি তোমালোকৰ পৰীক্ষা পালাহি, তোমালোকৰ যদি ঘৰত পঢ়া হোৱা নাই, তেনেহ'লে আজিৰ এই ভিডিঅ'টো কমপ্লিট শেষলৈকে চাবা। আজিৰ এই ভিডিঅ'টো তোমালোকৰ ভাৰত হামকো জন সে প্যাৰা হে এই যিটো লেচনটোৰ গোটেই কুৱেশ্যন আনচাৰবিলাক কমপ্লিট হৈ যাব, ঠিক আছে। চ' ইয়াত তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈকে এইকেইটা তোমালোকৰ স্কুলত কৰা, এইটো মানে স্কুলৰ ৰুমতে কৰা এইবিলাক অনুশীলনী হয়, ঠিক আছে। এইবিলাক তোমালোকে স্কুলৰ ৰুমতে কৰিব লাগিব 3 নম্বৰ প্ৰশ্নটোলৈকে, ঠিক আছে। 4 নম্বৰ প্ৰশ্নটোৰ পৰাহে তোমালোকে মানে লিখা হয়, ঠিক আছে। সেই প্ৰশ্নটোৰহে পৰাহে তোমালোকে উত্তৰ ডাইৰেক্ট আমি যিটো প্ৰশ্ন উত্তৰ সেনেকৈ লিখোঁ যে সেনেকৈ লিখিব লাগিব, ঠিক আছে। চ' তোমালোকে জাষ্ট 1 নম্বৰটো মন কৰা, ইয়াত কি বুলি দিয়া আছে, कुछ देश प्रेममूलक फिल्मी के गीतों को संकलित करके एक पुस्तिका बनाओ और उसमें से तुम्हारी पसंद का कोई एक गीत कक्षा में गाकर सुनाओ। তাৰমানে কৈছে যে কি कुछ देश प्रेममूलक फिल्मी गीतों को संकलित करके एक पुस्तिका बनाओ। এইবিলাক যিবিলাক দেশপ্ৰেমমূলক গীত আছে ন, লাইক বৰ্ডাৰখনত আছে সন্দেশে আতি হে, হামে तर पाती है, ঠিক আছে। চ' সেই তেনেকুৱা ধৰণৰ গান মানে হেৰিয়ৰ গানবিলাকৰ হেৰি লৈ পিনে নাম লৈ মানে এখন পুস্তিকা বনাবৰ কৈছে, আৰু তাৰে ভিতৰত এটা মানে গীত তোমালোকৰ ক্লাছৰুমতে তোমালোকক গাই শুনাবৰ কাৰণে কৈছে, ঠিক আছে। চ' আই থিংক তোমালোকে ধৰিব পাৰিছা। এইটো তোমালোকে নিজে কৰিবা, এইটো তোমালোকৰ নিজৰ ক্লাছৰুমতে কৰিব লাগিব মানে তোমালোকে এইটো। 2 নম্বৰটো ঠিক তেনেকুৱা ধৰণেই হয়, তোমালোকৰ ইয়াত মানে সেইখন প্ৰস্তুত কৰিবলৈ দিছে, ঠিক আছে। মানে কিছুমান দেশপ্ৰেমমূলক গান ল'বা, কি ল'ব পাৰিবা চোৱা, সন্দেশে আতি হে বৰ্ডাৰখনৰ পৰা ল'ব পাৰিবা, তাৰপৰা লুকা চুপি বহুত হুই সেই গানটো ল'ব পাৰা, তাৰপৰা মেৰে দেশ মেৰি ধৰতি উদিত নাৰায়ণৰ সেনেকুৱা গান এটা আছে, সেইটো ল'ব পাৰা। চ' এইবিলাক তোমালোকে নিজে ৰিচাৰ্চ কৰিবা, ঠিক আছে। মই তোমালোকক জাষ্ট কুৱেশ্যন আনচাৰখিনি দেখাইছোঁ। চ' 3 নম্বৰ প্ৰশ্নটো তেনেকুৱা ধৰণৰ হয় যে তুমি কিয় ভাৰতক লৈ পিনে গৌৰৱ অনুভৱ কৰা মানে, ঠিক আছে। চ' এতিয়া আমি মেইন কুৱেশ্যনখিনি লৈ, এইখিনিয়ে তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ কুৱেশ্যন এটা দিছে যে কি गीत में हिंदू और इस्लाम धर्म का संकेत मिलता है। আমাক যিটো তোমালোকক যিটো লেচন দিছে ন, যিটো তোমালোকক পইম দিছে, গীত বুলি ক'ব পাৰা যে ভাৰত হামকো জান সে প্যাৰা হে, যে ভাৰতবৰ্ষখন মোৰ নিজৰ জীৱনটোতকৈ বেছি ভাল মানে মোৰ বহুত প্ৰিয় হয়, ঠিক আছে। মই নিজতকৈ বেছি ভাল পাওঁ মানে ভাৰতক, ঠিক আছে। সেই কথাটোকে বুজাব বিচৰা গৈছে। চ' গীত মে হিন্দু আৰু ইছলাম ধৰ্ম কা সংকেত মিলতা হে, এই যিটো গানটোত আমি হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মৰ এটা সংকেত পাওঁ, ঠিক আছে। हमारे देश में और क्या क्या धर्म है, আমাৰ ভাৰতবৰ্ষত নতুবা আমাৰ দেশত আৰু কি ধৰ্ম আছে, इसके जानकारी प्राप्त करो, ইয়াক জানি লোৱা নতুবা ইয়াৰ জানকাৰী তোমালোকে লোৱা, ইয়াক মানে ভাৰতবৰ্ষত আৰু কি ধৰ্ম আছে, ঠিক আছে। ইয়াত কবিতাটোত তোমালোকৰ গানটোত উল্লেখ থকা মতে হিন্দু আৰু মুছলিমহে আছে, ইছলাম ধৰ্মহে আছে, ঠিক আছে। কিন্তু আৰু কিছুমান ধৰ্ম আছে, সেই ধৰ্মবিলাক তোমালোকক বিচাৰি উলিয়াবলৈ কৈছে। ফিৰ মণ্ডলী মে বেঠকৰ সভি ধৰ্ম কা সমান বাতোं को ধুনকৰ লিখো। তাৰপিছত তোমালোকক কি কৰিব কৈছে, তোমালোকক এনেকৈ পুনৰ মণ্ডলীত বহি ল'ব কৈছে, মানে এটা গোটত বহি ল'ব কৈছে। সেই গোটত বহি পিনে প্ৰত্যেকটো ধৰ্মই যিবিলাক সমান মানে যিবিলাক চিমিলাৰিটিজ আছে, যিবিলাক একে কথা, সেইবিলাক আমাক বিচাৰি উলিয়াই পিনে লিখিবলৈ কৈছে। উত্তৰত আমি কি লিখিব লাগিব মন কৰা, हमारे देश में हिंदू इस्लाम के अलावा की धर्म আছে, सिख, बौद्ध, जैन और ख्रिस्तान धर्म हैं। ईश्वर पर विश्वास सब धर्मों में है और सब धर्मों के उपासना गृह है। तार माने हमारे देश में हिंदू इस्लाम के अलावा सिख, बौद्ध, जैन और ख्रिस्टान धर्म है। চোৱা আমি অসমীয়া মানুহ, ঠিক আছে, আৰু অসমীয়া মানুহে হিন্দী ক'লে সেই যিটো হিন্দী ক'লে যিটো আমি ফিল্মত যিটো হিন্দী পাওঁ, সেই হিন্দী টিউনটোৰ লগত মানে আমি কাহানি মিলাব নোৱাৰোঁ, কাৰণ আমি সৰুৰ পৰা অসমীয়া কৈ আহিছোঁ, ৰাইট। গতিকে তোমালোকে মোৰ এনেই হিন্দী কথাবিলাক চাবা, ইংলিছ নতুবা অসমীয়া যি ধৰণে আমি ক'ব পাৰোঁ, হিন্দী নোৱাৰোঁ ক'ব মানে, ঠিক আছে। চ' এইটো তোমালোকে নিজে মেনেজ কৰিবা, ঠিক আছে। চ' ইয়াত মানে আমি কি পাইছোঁ চোৱা, আমাৰ দেশখনত ভাৰতত আমি কি কৈছোঁ, হিন্দু আৰু ইছলাম কি এলাবা মানে হিন্দু আৰু মুছলমান ধৰ্মৰ বাহিৰেও শিখ ধৰ্ম, বৌদ্ধ ধৰ্ম, জৈন ধৰ্ম আৰু খ্ৰীষ্টান ধৰ্ম আমাৰ ভাৰতবৰ্ষত আছে নতুবা পোৱা যায়। তাৰপিছত মন কৰা, ঈশ্বৰ पर विश्वास सभी धर्मों में है, নতুবা ঈশ্বৰ पर विश्वास सब धर्मों में है, মানে ঈশ্বৰৰ ওপৰত সকলো ধৰ্মৰ বিশ্বাস আছে।
ঠিক আছে, ঈশ্বৰ পৰ মানে ওপৰ, ঠিক আছে। মই ভালকৈ বুজিও পাওঁ, লিখিবও পাওঁ, কিন্তু ক'বলৈ অলপ দিগদাৰ হৈ যায়। চব ধৰ্মকে উপাসনা গৃহহে, তাৰমানে সকলো ধৰ্মৰ উপাসনা কৰা গৃহ আছে, যিবিলাক আমি প্ৰাৰ্থনা গৃহ বুলি কওঁ যে, প্ৰত্যেক ধৰ্মৰে প্ৰাৰ্থনা গৃহ আছে। আমাৰ বৈষ্ণৱ ধৰ্মত আমাৰ চোৱা নামঘৰ আছে, নতুবা প্ৰত্যেক ঘৰ মানুহতে সৰু সৰু যে নামঘৰ থাকে, নামঘৰ থাকে। মুছলমান ধৰ্মৰ মানুহসকলৰ কাৰণে তেওঁলোকৰ কাৰণে ডাঙৰ ডাঙৰ মছজিদ আছে, ঠিক আছে। বৌদ্ধ ধৰ্মৰ মানুহৰ কাৰণে মঠবিলাক আছে, ডাঙৰ ডাঙৰ মঠবিলাক দেখিছা, সেই মঠবিলাক আছে। খ্ৰীষ্টান ধৰ্মৰ মানুহবিলাকৰ কাৰণে জৰ্জ আছে, ঠিক আছে। চ' প্ৰত্যেকটো ধৰ্মৰ মানুহৰ কাৰণে মানে একোটা মানে উপাসনা গৃহ আছে। চ' এইটো এটা মানে চিমিলাৰিটিছ হয়, এইটো এটা মানে মিল হয়, ঠিক আছে। চ' আই থিংক তোমালোকে ধৰিব পাৰিছা, নহয় জানো? নেক্সট কুৱেশ্যন মন কৰা, 5 নম্বৰটো। 5 নম্বৰটো বা 2 নম্বৰ বুলি ধৰিব পাৰা তোমালোকৰ যদি মই যিহেতু আগৰ 3টা কুৱেশ্যন তোমালোকৰ কাৰণে এইটা স্কুলত মুখত কোৱা কুৱেশ্যন বুলি অলৰেডি কৈ আহিছোঁ, ঠিক আছে। নেক্সট কুৱেশ্যন মন কৰা, अपने देश या मातृभूमि के लिए हमारा क्या कर्तव्य होना चाहिए, आपने विचार प्रकट करो। इसका मतलब यह है कि अपने देश या मातृभूमि के लिए हमारा क्या কৰ্তব্য होना चाहिए, মানে আমাৰ নিজৰ দেশ বা মাতৃভূমিৰ প্ৰতি আমাৰ কৰ্তব্য কেনেকুৱা হ'ব লাগে। আপনা বিচাৰ প্ৰকট কৰোঁ, নিজৰ বিচাৰ প্ৰকাশ কৰা, ঠিক আছে। আৰু মই সৰুৰ পৰাই মানে হিন্দী সিমান এটা নকওঁ, গম পোৱা। ইংলিছ নতুবা অসমীয়া, মই বেছিকেলি অসমীয়া আৰু ইংলিছ এই দুটাই বেছিকৈ ব্যৱহাৰ কৰোঁ। এই হিন্দীটো বৰ বেছি নকওঁ যে, সেইকাৰণে ইয়াৰ টিউনটো মানে মোৰ মিলাবলৈ দিগদাৰ হৈ গৈছে। কিন্তু আই থিংক লাহে লাহে পাৰিমগৈ আৰু। উত্তৰত কি লিখিব লাগিব আমি মন কৰা, মানে ইয়াত প্ৰশ্নটোত কি ক'লে চোৱা, আমাৰ দেশৰ প্ৰতি নতুবা আমাৰ মাতৃভূমিৰ প্ৰতি আমাৰ কেনেকুৱা কৰ্তব্য হ'ব লাগে, আমাৰ কি দায়িত্ব থাকিব লাগে, মানে নিজৰ বিচাৰ প্ৰকট কৰোঁ, আপনি বিচাৰ প্ৰকট কৰোঁ। ইছকা মতলব ইয়ে হয় কি নিজৰ মতামত আগবঢ়োৱা, ঠিক আছে। উত্তৰত আমি কি লিখিব পাৰোঁ যে, अपने देश या मातृभूमि के लिए हमारा कर्तव्य यह होना चाहिए कि अपने को कुर्बान करते हुए भी मातृभूमि का मान रक्षा करनी चाहिए। তাৰমানে अपने देश या मातृभूमि के लिए हमारा कर्तव्य यह होना चाहिए, তাৰমানে আমাৰ মাতৃভূমি নতুবা আমাৰ দেশৰ প্ৰতি আমাৰ কৰ্তব্য এনেকুৱা হোৱা উচিত যে, अपने को कुर्बान करते हुए भी मातृभूमि का मान रक्षा करनी चाहिए। তাৰমানে নিজকে উৎসৰ্গা কৰি হ'লেও, নিজকে কুৰ্বান মানে উৎসৰ্গা, ঠিক আছে। নিজকে উৎসৰ্গাৰ কৰি হ'লেও মানে নিজৰ মাতৃভূমিৰ সন্মান নতুবা নিজৰ মাতৃভূমিৰ মান ৰক্ষা কৰা উচিত, ঠিক আছে। আমাৰ মানে নিজৰ দেশখনৰ প্ৰতি এনেকুৱা আনুগত্য আমাৰ থাকিব লাগে। অ'কে, ধৰিব পাৰিছা? नेक्स्ट क्वेश्चन, राष्ट्रीय एकता को मजबूत करने के लिए हमें क्या क्या करना चाहिए, आपस में चर्चा करो और लिखो। তাৰমানে राष्ट्रीय एकता को मजबूत करने के लिए हमें क्या करना चाहिए, তাৰমানে ৰাষ্ট্ৰীয় একতাক দৃঢ় কৰিবলৈ নতুবা ষ্ট্ৰং কৰিবলৈ আমি কি কৰিব পাৰোঁ নতুবা আমি কি কৰা উচিত, ঠিক আছে। आपस में चर्चा करो और लिखो, परस्पৰৰ লগত আলোচনা কৰা আৰু লিখা। आपस में बातचीत करो, इसका मतलब यह है कि তোমালোকে আলোচনা কৰা নিজৰ পৰস্পৰ মানে তোমালোকৰ ওচৰত বহি থকা ফ্ৰেণ্ডজনৰ কথা কৈছে, যিহেতু এইবিলাক ক্লাছৰ লগত ৰিলেট হয় বস্তুবিলাক। তোমালোকৰ নিজৰ ফ্ৰেণ্ডছবিলাকৰ লগত ডিছকাশ্যন কৰিবা, তেতিয়া তোমালোকে ভাল ধৰণে বুজি পাবা হওক, ঠিক আছে। চ' আই থিংক তোমালোকে বুজি পাইছা। উত্তৰত আমি কি লিখিব পাৰোঁ? উত্তৰত আমি এইবুলি লিখিব পাৰোঁ যে কি, ৰাষ্ট্ৰীয় একতা को मजबूत करने के लिए हम सभी संप्रदाय के लोग एक झंडे के नीचे आकर कसम लेना है कि सभी देश की भलाई के लिए काम करेंगे। इसका मतलब यह है कि আমি ৰাষ্ট্ৰীয় একতা দৃঢ় কৰিবলৈ আমি কি কৰিব পাৰোঁ? राष्ट्रीय एकता को मजबूत करने के लिए हम सभी संप्रदाय के लोगों এক ঝণ্ডেকে নিচে আকাৰ, ইয়াত ঝণ্ডে মানে পতাকা, ঠিক আছে। এই পতাকা মানে ভাৰতবৰ্ষৰ পতাকাখনৰ কথাই কৈছে যে আমি নিজৰ ৰাষ্ট্ৰীয় দৃঢ়তা নতুবা ৰাষ্ট্ৰৰ একতা দৃঢ় কৰিবৰ কাৰণে আমি সেই একেখন পতাকাৰ তলতে প্ৰত্যেকটো সম্প্ৰদায়ৰ মানুহে আহি পিনে কি কৰিব পাৰোঁ, আমি এইটো কথা মানে প্ৰতিজ্ঞা কৰিব পাৰোঁ যে আমি সকলোৱে আমি ৰাষ্ট্ৰৰ নতুবা দেশৰ মংগলৰ কাৰণে দেশ কি ভলাই কে লিয়ে হাম কাম কৰেংগে। इसका मतलब यह है कि আমি সকলোৱে দেশৰ ভালৰ কাৰণে দেশৰ উন্নতিৰ কাৰণে আমি সকলোৱে কাম কৰিম। ধৰিব পাৰিছা? অলৰাইট, নেক্সট কুৱেশ্যনটো মন কৰা, ভাষা अलग सुर एक है,
এইডোখৰ তোমালোকৰ কবিতাটোৰ পৰা তোমালোকৰ লেচনটোৰ পৰা আহিছে যে কি ভাষা अलग सुर एक है हमारे देश में अनेक भाषाएं एवं बोलियां प्रचलित है মানে আমাৰ দেশত বহুত অনেক ভাষাৰ লগতে মানুহে মানে বহুত কথিত ভাষাৰ প্ৰচলন কৰে ঠিক আছে ভাষা কথিত আছে মানে ভাষাটো আছে চোৱা অৰুণাচলত বেলেগ ভাষা কয় অসমত বেলেগ ভাষা কয় উৰিষ্যাত বেলেগ ভাষা কয় গুজৰাটত বেলেগ ভাষা কয় সেই কথাটোকে মানে বুজাইছে যে हमारे देश में अनेक भाषाएं एवं बोलियां प्रचलित है बहुत माने भाषा प्रचलन আছে আমাৰ ভাৰতবৰ্ষত भारत की कुछ भाषाओं के नाम लिखो और उल्लेख करो कि वे मुख्य रूप से किस राज्यों में बोली जाती है আৰু তুমি কি কৰিব কৈছে তোমাক ভাৰতবৰ্ষত প্ৰচলিত ভাষাবিলাক লোৱা আৰু সেই ভাষাটোক মুখ্য ৰূপত কোনখন ৰাজ্যত কয় অসমত অসমীয়া কয় ঠিক আছে গুজৰাটত গুজৰাটী কয় এই চিষ্টেমটোৰ কথা কৈছে মানে এনে মুখ্য ৰূপত কোনখন দেশত সেই ভাষাটো কয় নতুবা সেই ভাষাটো ব্যৱহাৰ কৰে সেই সম্পৰ্কে আমাক লিখিবলৈ কৈছে চ' উত্তৰটো তোমালোকৰ কাৰণে ধুনীয়াকৈ লৈ আনিছোঁ মন কৰা অসমীয়া ক'ত কয় অসমীয়া মানে অসমীয়া কয় অসমত মনপা মিজি হিন্দী এইটো কয় অৰুণাচল প্ৰদেশত মণিপুৰী এইটো কয় মণিপুৰত খাচী এইটো কয় মেঘালয়ত মিজো এইটো কয় মিজোৰামত নাগামিজ এইটো কয় নাগালেণ্ডত ছিকিমিজ এইটো কয় ছিকিমত বাংলা ত্ৰিপুৰাটো কয় তাৰপৰা বাংলা পশ্চিমবংগটো কয় ভোজপুৰী কয় বিহাৰত হিন্দী কয় উত্তৰ প্ৰদেশত গুজৰাটী কয় গুজৰাটত মাৰাঠী কয় মহাৰাষ্ট্ৰত তামিল কয় তামিলনাডুত কাশ্মীৰী যিটো ভাষা এইটো ভাষা কয় কাশ্মীৰত উৰিয়া ভাষাটো কয় উৰিষ্যাত ঠিক আছে আৰু মই উৰিয়া ভাষাটো অলপ জানো মানে মই উৰিষ্যা গৈছোঁ ন মানে ভুৱনেশ্বৰ গৈছিলোঁ মই 15 দিনৰ কাৰণে থাকিবৰ কাৰণে ফুৰিবলৈ তাত মানে অলপ শিকি আহিছিলোঁ উৰিষ্যা ভাষা চ' এইখিনি ধৰিব পাৰিলা ঠিক আছে এইখিনি ভাষা মানে কোনখন দেশত কোনখন ৰাজ্যত কোনটো ভাষা কয় এই সম্পৰ্কে তোমালোকে লিখিবা ओके এতিয়া नेक्स्ट मन करा हमारे देश के मानचित्र को ध्यान से देखो और सामूहिक रूप से देश के सभी राज्यों को पहचान कर उसकी एक तालिका बनाओ তোমালোকক ভাৰতবৰ্ষৰ যিখন মেপখন ভালদৰে চাব কৈছে চাই পিনে ভাৰতবৰ্ষত কিমানখন ৰাজ্য আছে ৰাজ্যকেইখনৰ নাম কি তোমালোকক লিখিবলৈ কৈছে তোমালোকৰ একদম উজু সুবিধাৰ কাৰণে দেখিছা তোমালোকৰ আগত মই লৈ আনিছোঁ ইয়াৰ পৰা চাই তোমালোকে লিখি দিব পাৰা যে ভাৰতবৰ্ষত কি কি ৰাজ্য আছে অসম আছে মেঘালয় আছে অৰুণাচল প্ৰদেশ আছে মিজোৰাম আছে নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা ছিকিম অন্ধ্ৰপ্ৰদেশ বিহাৰ छत्तीसगढ़ गोवा गुजरात हरियाणा हिमाचल प्रदेश जम्मू और कश्मीर झारखंड कर्नाटक केरला আমি যিটো কেৰেলা কওঁ যে কেৰেলা মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ উৰিষ্যা পাঞ্জাব ৰাজস্থান তামিলনাডু উত্তৰ প্ৰদেশ উত্তৰাখণ্ড আৰু পশ্চিম বংগ ঠিক আছে চ' এইকেইটা তোমালোকে লিখিবা তাৰপৰা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ জানাই কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ তাৰপৰা চণ্ডীগড় তাৰপৰা দমন আৰু দিউ লক্ষদ্বীপ আৰু পণ্ডিচেৰী আৰু দিল্লী ঠিক আছে দিল্লীটো কিন্তু এতিয়া চোৱা দিল্লীটো হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল হয় ঠিক আছে দিল্লীটো হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল কি অন্তৰ্গত আতি হে ঠিক আছে এখন মানে ৰাজ্য বুলি ক'লে আমি ভুল হ'ব ঠিক আছে চ' আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ কথা শুনিছা ছত্তীশগড় কথা শুনিছা চণ্ডীগড় তাৰপৰা লক্ষদ্বীপ পণ্ডিচেৰী এইবিলাক হৈছে আমাৰ ভাৰতবৰ্ষৰ কেইখনমান কেন্দ্ৰীয় শাসিত অঞ্চল ইয়াত 6খনৰ নাম দিয়া আছে আৰু বেছিকেলি 6খনেই আছে ঠিক আছে চ' নেক্সট কুৱেশ্যন মন কৰা निम्नलिखित कविता की पंक्तियों को पढ़कर उसका मूल भाव लिखो और एक उचित शीर्षक दो তলত আমাক কবিতাটোৰ তোমালোকৰ গীতটোৱেই তোমালোকৰ কবিতা বুলি ক'ব পাৰা তোমালোকৰ কবিতাটোৰ এখাৰী কবিতা দি দিছে तीन रंग का इसका झंडा यह भारत की शान है इस झंडे को नमन करे हम यह हम सब की शान है তাৰপিছত তোমালোকক দিছে যে কি कल कल बहते नदियाँ करती यश का गान है भारत देश महान है এই শাৰী কবিতাৰ আমাৰ কি কৈছে মূল ভাৱটো লিখিবলৈ কৈছে এই শাৰী কবিতাৰ মূল ভাৱ আমি কি লিখিব পাৰোঁ তোমালোকৰ কাৰণে উত্তৰটো ইয়াত দিয়া গৈছে মন কৰা যে তিৰংগা ঝাণ্ডা ভাৰত কি শান হে মানে তিৰংগা মানে ভাৰতবৰ্ষৰ তিৰংগাখনৰ কথা কৈছে ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ কথা কৈছে সেই ভাৰতবৰ্ষৰ জাতীয় পতাকাখন ভাৰতবৰ্ষৰ গৌৰৱ হয় ভাৰতবৰ্ষৰ ছান হে ছান मीन्स गौरव है ठीक है इसलिए देश के सभी लोगों ने
लोगों ने इसको नमन करते हैं इसलिए মানে এই কাৰণে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে এই ভাৰতবৰ্ষৰ পতাকাখনক কি কয় নমন কৰে মানে নমস্কাৰ জনায় ঠিক আছে भारत की नदियाँ कल कल कलरब धनी करते भारत का यश गान करते हैं कि भारत देश महान है যে ভাৰত কি নদীয়া কল কল কলৰব এইটো হৈছে এটা ধ্বনি ঠিক আছে এনেকুৱা ভাৰতবৰ্ষৰ নদীবিলাকে কলকল শব্দৰে নতুবা কলকল ধ্বনিয়ে য়ছ মানে যশ আমি যশ সি যে বহুত যশ কৰিছে বুলি যে কওঁ যে যশ মানে যশ কৰে মানে ঠিক আছে যশস্যা ঠিক আছে এই ভাৰতবৰ্ষৰ নদীবোৰৰ যি শব্দ পানীৰ যি কলকল শব্দ কলকলনি শব্দ এই কলকলনি শব্দ নতুবা ধ্বনিয়ে যশ গান গায় কি বুলি গায় যে ভাৰত দেশ মহান হে ঠিক আছে মানে ভাৰতবৰ্ষ মহান সো আই থিংক তোমালোকে ধৰিব পাৰিলা ভাষা অধ্যয়নকেইটা নিজে কৰিবা ইয়াতে তোমালোকৰ কাৰণে দিয়া গৈছে ঠিক আছে সো আই থিংক তোমালোকে অলপ হ'লেও বুজি পালা আৰু মই তোমালোকক অলৰেডি কৈছোঁ আমি অসমীয়া মানুহে হিন্দী ক'লে মানে প্ৰনাউন্সিয়েশ্যনটো তোমালোকৰ মানে কাহা নিউ মানে তোমাৰ বহুত দিন বাহিৰত থাকিব লাগিব বহুত দিন তোমাৰ হিন্দী ক'ব লাগিব ঠিক আছে নহ'লে মানে হিন্দী ক'লে বহুত দিগদাৰ হৈ যায় আমাৰ ঠিক আছে তথাপিও মই মানে পঢ়িব পাৰোঁ বুজিও পাওঁ ঠিক আছে পঢ়িব ধুনীয়াকৈ পাৰোঁ লিখিব পাৰোঁ বুজি পাওঁ প্ৰত্যেকটো আখৰ চিনি পাওঁ কিন্তু মানে ক'বলৈ পাৰোঁ কিন্তু কোৱাৰ যিটো টিউন ন ইংলিছত আমি যিধৰণে ফৰেন মানুহে যিধৰণে ইংলিছ কয় তেনেকৈ ক'ব পাৰোঁ কিন্তু হিন্দীটো মানে নোৱাৰোঁ ঠিক আছে আৰু তুমিও নোৱাৰা পাৰিবা ইউ হেভ টু তুমি ট্ৰাই কৰিব লাগিব যত্ন কৰি তোমালোকে পাৰিবা চ' আই থিংক তোমালোকে ক্লাছটো ভাল পালা যদি ভাল পালা ক্লাছটো এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত হোৱাটছএপত শ্বেয়াৰ কৰিবা ঠিক আছে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ইউটিউব ভিডিঅ' ক্লাছ